মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘল এজন বেপাৰী। উন্নয়নৰ নামত গুৱাহাটীত নলা এটাও বনাব পৰা নাই অশোক সিংঘলে। অশোক সিংঘলক অপসাৰণ কৰিব লাগে, এই দাবী এইবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ কলিতা। গুৱাহাটীত শেহতীয়াকৈ এটি শিশুৰ মৃত্যু হৈছিল নলাত পৰি। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰ ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ লাখ লাখ জনতা। তাৰ মাজতে এইবাৰ অশোক সিংঘলক টাৰ্গেট বিদ্যুৎ শইকীয়া। সবিশেষ টকছৰ দৰ্শকৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ। অশোক সিংঘল এজন বেপাৰী। উন্নয়নৰ নামত নলা এটাও বনাব পৰা নাই সিংঘলে। নলাত শিশু উঠি গ'ল, কিন্তু মাছে মাংসই খোৱাত ব্যস্ত অশোক সিংঘল। অশোক সিংঘলৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে এটি শিশুৱে। মন্ত্ৰী অশোক সিংঘলক অপসাৰণ কৰিব লাগে, এই দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ কলিতা। ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিদ্যুৎ কলিতাই। গুৱাহাটীত এটি শিশুৰ মৃত্যু হৈছিল, নলাত পৰি সন্ধানহীন হৈছিল। 3 দিনৰ পিছত মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আৰু গুৱাহাটীৰ কেইবাটাও প্ৰান্তত এতিয়া উন্মুক্ত হৈ আছে নলা। যিয়ে চুৰেৰে আপুনি খোজকাঢ়ি গ'লেও উন্মুক্ত নলা দেখিবলৈ পোৱা যায় গুৱাহাটীত। তাৰ পাছতো মৌন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘল। আৰু অশোক সিংঘলক এইবাৰ তোলা টুনা বিদ্যুৎ শইকীয়াৰ মন্তব্য আছে। কি কৈছিল বিদ্যুৎ শইকীয়াই আগবঢ়াইছে। আপোনালোকে যদি চাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ গঠন হোৱাৰ পাছত দুগৰাকী বিশেষ ব্যক্তি, এগৰাকী হৈছে GMDA চেয়াৰমেন নাৰায়ণ ডেকা। তেখেত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিলে। তেখেতৰ পৰিচয়টো ৰাইজে ভালকে জানে। তেখেতক মই চমুকে কৈছো MD বুলি কয়। MD মানে কি ৰাইজে জানে। আৰু দ্বিতীয় কথাটো হৈছে যে অশোক সিংঘল ডাঙৰীয়া এগৰাকী বেপাৰী, ব্যৱসায়িক মানসিকতাৰ মানুহ, এগৰাকী ফুল ফ্লেজেড বেপাৰী। তেওঁ হৈছে গুৱাহাটী উন্নয়ন মন্ত্ৰী। এই দুয়োগৰাকীৰ যিটো জুতি আমি দেখিলো যে সাধাৰণ মানুহক উচ্ছেদ কৰাৰ সময়তো হেলিকপ্টাৰ লৈ অশোক সিংঘল গুৱাহাটী উন্নয়ন মন্ত্ৰী আৰু নাৰায়ণ ডেকা GMDA চেয়াৰমেন দুয়োগৰাকীয়ে কেৱল ক'ত খালী মাটি আছে চাই। আৰু উন্নয়নৰ নামত গুৱাহাটীক স্মাৰ্ট চিটি বনাবলৈ বুলি কৈ 1000 কোটি টকা খৰচ কৰিলে, কিন্তু আজিলৈকে এটাও ভালকে নলা বনাব নোৱাৰিলে। যিটো প্ৰমাণ এই শিশুটি। অবিনাশ চৰকাৰ উন্মুক্ত নালাত পৰি তেখেতৰ মৃত্যু ঘটিলে। আৰু মৃত্যু ঘটাৰ পিছত পুলিচক ফোন কৰিলে, পুলিচ নাহিল। SDRF কিমান পলমকৈ আহিছে, ৰাইজে আপোনালোকে সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে। আৰু তৃতীয়তে আপোনালোকে চাব যে যেতিয়া শিশুটি নালাত পৰিছে, দেউতাকে অসহায়ভাৱে বিচাৰি আছে, তেতিয়া কিন্তু অশোক সিংঘলে এই দেৰগাঁৱত, আমি য'ত আছো দেৰগাঁৱৰ PTC লাচিত বৰফুকন প্ৰেক্ষাগৃহত মাছে মঙহে খাই GST মিটিং কৰি আছে। আৰু তাৰ পাছৰ পৰা গৈ কাজিৰঙাত প্ৰমোদ বিলাস কৰিছে। এয়াই হৈছে দায়বদ্ধতা। এটা দুৰ্ঘটনা ঘটাৰ পাছত সেই ঘটনা ঘটিবলৈ পালে কোনো ধৰণৰ অপৰিকল্পিত উন্নয়ন, এহাতেদি 6 লেন ৰাস্তা বনাই গুৱাহাটীত, অন্য হাতেদি ড্ৰেইনটো বনাবৰ কাৰণে তেওঁলোকৰ অকাদ নাই। মই অকাদ বুলি কৈছো, অকাদ নাই। উন্নয়নৰ নামত নিজৰ অঙহী বঙহীক ঠিকা ঠিকলি দি গোটেই গুৱাহাটীখন বৰবাদ কৰি পেলালে। তাৰ ফল অবিনাশ চৰকাৰৰ মৃত্যু। নিশ্চিতভাৱে হ'ব। কোনো পৰিকল্পনা নোহোৱাকৈ কেৱল অঙহী বঙহীক ঠিকা ঠিকলি দি বিজেপি লিডাৰক ঠিকা ঠিকলি দিলে, কমিশ্যনৰ অংক কৰিলে, বেপাৰী মানুহৰ হাতত গুৱাহাটী উন্নয়ন আৰু যদি GMDAৰ দায়িত্ব দিয়ে, তেতিয়াহ'লে অবিনাশ চৰকাৰে নহয় আৰু ডাঙৰ ডাঙৰ ঘটনা ঘটিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই দুগৰাকী মানুহক, অশোক সিংঘলক গুৱাহাটী উন্নয়ন মন্ত্ৰী আৰু নাৰায়ণ ডেকাক GMDA চেয়াৰমেনৰ পৰা আঁতৰাই দিবৰ কাৰণে আমি দাবী জনাইছো। অন্যথা এনেকুৱা ঘটনা বাৰে বাৰে ঘটি থাকিব। আপোনালোকে যদি চাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ গঠন হোৱাৰ পাছত দুগৰাকী বিশেষ ব্যক্তি, এগৰাকী হৈছে GMDA চেয়াৰমেন নাৰায়ণ ডেকা। তেখেত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিলে। তেখেতৰ পৰিচয়টো ৰাইজে ভালকে জানে। তেখেতক মই চমুকে কৈছো MD বুলি কয়। MD মানে কি ৰাইজে জানে। আৰু দ্বিতীয় কথাটো হৈছে যে অশোক সিংঘল ডাঙৰীয়া এগৰাকী বেপাৰী, ব্যৱসায়িক মানসিকতাৰ মানুহ, এগৰাকী ফুল ফ্লেজেড বেপাৰী। তেওঁ হৈছে গুৱাহাটী উন্নয়ন মন্ত্ৰী। এই দুয়োগৰাকীৰ যিটো জুতি আমি দেখিলো যে সাধাৰণ মানুহক উচ্ছেদ কৰাৰ সময়তো হেলিকপ্টাৰ লৈ অশোক সিংঘল গুৱাহাটী উন্নয়ন মন্ত্ৰী আৰু নাৰায়ণ ডেকা GMDA চেয়াৰমেন দুয়োগৰাকীয়ে কেৱল ক'ত খালী মাটি আছে চাই। আৰু উন্নয়নৰ নামত গুৱাহাটীক স্মাৰ্ট চিটি বনাবলৈ বুলি কৈ 1000 কোটি টকা খৰচ কৰিলে, কিন্তু আজিলৈকে এটাও ভালকে নলা বনাব নোৱাৰিলে। যিটো প্ৰমাণ এই শিশুটি। অবিনাশ চৰকাৰ উন্মুক্ত নালাত পৰি তেখেতৰ মৃত্যু ঘটিলে। আৰু মৃত্যু ঘটাৰ পিছত পুলিচক ফোন কৰিলে, পুলিচ নাহিল।
SDRF কিমান পলমকৈ আহিছে ৰাইজে আপোনালোকে সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে। আৰু তৃতীয়তে আপোনালোকে চাব যে যেতিয়া শিশুটি নালাত পৰিছে, দেউতাকে অসহায়ভাৱে বিচাৰি আছে, তেতিয়া কিন্তু অশোক সিংঘালে এই দেৰগাঁৱত, আমি য'ত আছো দেৰগাঁৱৰ PTC লাচিত বৰফুকন প্ৰেক্ষাগৃহত মাছে মঙহে খাই GST মিটিং কৰি আছে। আৰু তাৰ পাছৰ পৰা গৈ কাজিৰঙাত প্ৰমোদ বিলাস কৰিছে। এয়াই হৈছে দায়বদ্ধতা। এটা দুৰ্ঘটনা ঘটাৰ পাছত সেই ঘটনা ঘটিবলৈ পালে কোনো ধৰণৰ অপৰিকল্পিত উন্নয়ন, এহাতেদি 6 লেন ৰাস্তা বনাই গুৱাহাটীত, অন্য হাতেদি ড্ৰেইনটো বনাবৰ কাৰণে তেওঁলোকৰ অকাদ নাই। মই অকাদ বুলি কৈছো, অকাদ নাই। উন্নয়নৰ নামত নিজৰ অঙহী বঙহীক ঠিকা ঠিকলি দি গোটেই গুৱাহাটীখন বৰবাদ কৰি পেলালে। তাৰ ফল অবিনাশ চৰকাৰৰ মৃত্যু। নিশ্চিতভাৱে হ'ব। কোনো পৰিকল্পনা নোহোৱাকৈ কেৱল অঙহী বঙহীক ঠিকা ঠিকলি দি বিজেপি লিডাৰক ঠিকা ঠিকলি দিলে, কমিশ্যনৰ অংক কৰিলে, বেপাৰী মানুহৰ হাতত গুৱাহাটী উন্নয়ন আৰু যদি GMDৰ দায়িত্ব দিয়ে, তেতিয়াহ'লে অবিনাশ চৰকাৰে নহয় আৰু ডাঙৰ ডাঙৰ ঘটনা ঘটিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই দুগৰাকী মানুহক, অশোক সিংঘালক গুৱাহাটী উন্নয়ন মন্ত্ৰী আৰু নাৰায়ণ ডেকাক GMDৰ চেয়াৰমেনৰ পৰা আঁতৰাই দিবৰ কাৰণে আমি দাবী জনাইছো। অন্যথা এনেকুৱা ঘটনা বাৰে বাৰে ঘটি থাকিব। আপোনালোকে যদি চাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ গঠন হোৱাৰ পাছত দুগৰাকী বিশেষ ব্যক্তি, এগৰাকী হৈছে GMDৰ চেয়াৰমেন নাৰায়ণ ডেকা। তেখেত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিলে। তেখেতৰ পৰিচয়টো ৰাইজে ভালকে জানে। তেখেতক মই চমুকে কৈছো MD বুলি কয়। MD মানে কি ৰাইজে জানে। আৰু দ্বিতীয় কথাটো হৈছে যে অশোক সিংঘাল ডাঙৰীয়া এগৰাকী বেপাৰী, ব্যৱসায়িক মানসিকতাৰ মানুহ, এগৰাকী ফুল ফ্লেজেড বেপাৰী। তেওঁ হৈছে গুৱাহাটী উন্নয়ন মন্ত্ৰী। এই দুয়োগৰাকীৰ যিটো জুতি, আমি দেখিলো যে সাধাৰণ মানুহক উচ্ছেদ কৰাৰ সময়তো হেলিকপ্টাৰ লৈ অশোক সিংঘাল গুৱাহাটী উন্নয়ন মন্ত্ৰী আৰু নাৰায়ণ ডেকা GMDৰ চেয়াৰমেন দুয়োগৰাকীয়ে কেৱল ক'ত খালী মাটি আছে চাই, আৰু উন্নয়নৰ নামত গুৱাহাটীক স্মাৰ্ট চিটি বনাবলৈ বুলি কৈ 1000 কোটি টকা